নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 13 জানুৱাৰী 2024 অসমীয়া 28 পুহ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু সূৰ্যাস্ত সময় 4:36। আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। যদি আপুনি নতুন চাকৰি বিচাৰিছে তেন্তে আপুনি সফল হ'ব। আপুনি আপোনাৰ ঘনিষ্ঠ মানুহৰ লগত এটা গুৰুতৰ বিষয়ত আলোচনা কৰিব। সম্ভৱতঃ যে আপুনি ভাল ব্যৱহাৰ কৰা সকলে আপোনাক শলাগ ল'ব নোৱাৰে। সন্ধিয়া আপোনাৰ কিছু কামত ভুল হ'ব পাৰে। বৃষ ৰাশি। বহুতো বাকী থকা কাম আজি সম্পূৰ্ণ হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ দিন। প্ৰতিকূল পৰিস্থিতিটো আপোনাৰ ইচ্ছাশক্তিয়ে আপোনাৰ বাবে ঢাল হিচাপে কাম কৰিব। অসুস্থসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উন্নতি লাভ কৰিব। মিথুন ৰাশি। নিজৰ সিদ্ধান্ত আনৰ ওপৰত জাপি নিদিব। নিবনুৱাসকলে হয়তো নিজৰ চাকৰিৰ বাবে চিন্তিত হৈ পৰিছে। চাকৰি পোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। সম্পত্তিৰ বিবাদ সমাধান হ'ব পাৰে। কৰ্কট ৰাশি। আজি আপুনি আপোনাৰ জীৱনশৈলী উন্নত কৰাৰ বাবে ধন খৰচ কৰিব। আপুনি হয়তো আপোনাৰ আপোনজনক এটা দামী উপহাৰ দিব পাৰে। আমদানি ৰপ্তানি ব্যৱসায়ত উত্থান ঘটিব। কৰ্তৃত্বশীল পদত থকাসকলে হয়তো আপোনাক উপেক্ষা কৰিব। সাহিত্যৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ত বিশ্বাস বজাই ৰাখক। ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ পাব। আপোনাৰ পৰিকল্পনাক লৈ অলপ বিভ্ৰান্তি অনুভৱ কৰিব পাৰে। আপোনাৰ যাত্ৰা যথেষ্ট সুখকৰ হ'ব। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। কন্যা ৰাশি। আজি হয়তো আপুনি পৰিয়ালৰ সৈতে ওলাই যাব পাৰে। কামতকৈ ব্যক্তিগত বিষয়বোৰক বেছি গুৰুত্ব দিব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ বাবে উপহাৰ কিনিব। আপুনি আনৰ কামত মধ্যস্থতা কৰিব পাৰে। পৰিয়ালৰ ভিতৰত আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে আলোচনা হ'ব পাৰে। তুলা ৰাশি। আজি খৰখেদাকৈ কোনো কাম নকৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু অস্থিৰতাৰ সম্ভাৱনা আছে। আপোনাৰ বহুত দায়িত্ব থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট সফলতা লাভ কৰিব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ হেঁচা অনুভৱ কৰিব। বৃশ্চিক ৰাশি। ব্যৱসায়ত আপুনি কঠিন সিদ্ধান্ত ল'ব পাৰে। বহিৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু অসন্তুষ্টি থাকিব পাৰে। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যক ধন ধাৰে দিব লাগিব। শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ধনু ৰাশি। দিনটোৰ আৰম্ভণিৰ অংশটো আপোনাৰ বাবে যথেষ্ট অনুকূল হ'ব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰা আপুনি উৎকৃষ্ট লাভালাভ কৰিব। আপুনি হয়তো আজি পুৰণি ঋণ পৰিশোধ কৰিবলৈ হেঁচা অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। আজি আপুনি হয়তো নতুন কিবা এটা শিকিবলৈ অনুপ্ৰাণিত অনুভৱ কৰিব। মকৰ ৰাশি। মহিলাৰ স্বাস্থ্য উৎকৃষ্ট হ'ব। জ্যেষ্ঠ বিষয়াৰ পৰা আপুনি উল্লেখযোগ্য সুবিধা লাভ কৰিব পাৰে। আপুনি আপোনাৰ ৰোমান্টিক সম্পৰ্কবোৰ ভালদৰে উপভোগ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ পৰা সহায় লাভ কৰিব। আপোনাৰ সন্তানসকলে আজি আপোনাৰ আজ্ঞাকাৰী হ'ব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। কুম্ভ ৰাশি। আপোনাৰ অনলাইন ব্যৱসায়ত আপুনি যথেষ্ট লাভ কৰিব। আপুনি আজি আপোনাৰ সন্তানৰ লালন পালনৰ বাবে যথেষ্ট সময় উৎসৰ্গা কৰিব। আপোনাৰ লুকাই থকা শত্ৰুৰ বাবে কৰ্মক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। সৃষ্টিশীল কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব। আনৰ বিবাদত মধ্যস্থতা কৰাটো এৰাই চলিব লাগে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আভ্যন্তৰীণ পাৰিবাৰিক ৰাজনীতিৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস আৰু আত্মশক্তি বাঢ়িব। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি সফলতা লাভ কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত অতিৰিক্ত সময় দিব লাগিব পাৰে। খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।